নগাঁও চহৰত ৰহমান ইলেক্ট্ৰপেথী হেল্থ চেণ্টাৰ। নগাঁও ঢিং ৰোডৰ চেক গেট টানপাৰাত অৱস্থিত ইলেক্ট্ৰপেথী হেল্থ চেণ্টাৰ। অসমবাসীৰ বাবে সুখবৰ। আপুনি জটিল ৰোগত ভুগি আছে নেকি? অপাৰেশ্যন নকৰাকৈ ঔষধ সেৱন কৰিয়েই জটিল ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। অতি কম খৰচতে পাৰ্শ্ব প্ৰতিক্ৰিয়া নকৰা ইলেক্ট্ৰপেথী ঔষধৰ দ্বাৰা ডক্টৰ খালেদা জিয়াই বহুতো জটিল ৰোগ ভাল কৰিলে বুলি ৰোগীসকলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। পাইলছ, পিষ্টলা টিউমাৰ, ফেটি লিভাৰ, মহিলাসকলৰ সমস্যা, বগাশ্ৰাৱ, মাহেকীয়া সমস্যা, নাৰ্ভৰ সমস্যা, চৰ্মৰোগ, সকলো ধৰণৰ বিষ, গাঁঠি বিষ আদি কৰি বিভিন্ন জটিল ৰোগৰ চিকিৎসা কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ডক্টৰ খালেদা জিয়াৰ ওচৰত চিকিৎসা কৰি আৰোগ্য লাভ কৰিছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আপুনি যদি ডক্টৰ খালেদা জিয়াৰ সৈতে সহযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ 9954729540 অথবা 9678993599 নম্বৰত আজিয়ে যোগাযোগ কৰক আৰু প্ৰতিবেদনটো মানৱতাৰ খাতিৰত এটা শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ এটা শ্বেয়াৰে আন 10 গৰাকী দুখীয়া পৰিয়ালক আপোনাৰ জৰিয়তে কম খৰচতে চিকিৎসা সেৱা ল'ব পাৰিব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ ইয়াত অতি কম খৰচত ছাইড ইফেক্ট বিহীন ইলেক্ট্ৰপেথী মেডিচিনৰ দ্বাৰা চিকিৎসা কৰা হয়। পাইলছ, ফিষ্টলা, ফেটি লিভাৰ, গেছৰ সমস্যা, সকলো ধৰণৰ বিষ, নাৰ্ভৰ সমস্যা, সকলো ধৰণৰ স্কিনৰ সমস্যা, মহিলাসকলৰ গৰ্ভস্থলীৰ যিকোনো সমস্যা, গৰ্ভস্থলীত টিউমাৰ হোৱা, মাহেকীয়া সমস্যা, বগাশ্ৰাৱৰ সমস্যা আদি পুৰণি বেমাৰৰ চিকিৎসা কৰা হয়। আৰু আমাৰ যোগাযোগৰ ঠিকনাটো হৈছে নগাঁও চেক গেট টানপাৰা ৰহমান ইএইচ ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আৰু আমাৰ যোগাযোগ নাম্বাৰটো হৈছে 9954729540 অথবা 9678993599। মই গুৱাহাটীৰ পৰা আহিছিলোঁ। মোৰ ফেটি লিভাৰৰ বহুত সমস্যা আছিলে। মই গুৱাহাটীতো বহুত ডক্টৰত বহুত জাগাত বহুত কিবা দেখাইছিলোঁ ডক্টৰৰ কাৰণে, নিজৰ ফেটি লিভাৰৰ কাৰণে। আজি নগাঁৱত মই যোৱা মাহৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰ মই ডক্টৰ খালিদা জিয়া মেমৰ ওচৰত আহি যিখিনি মেমে মোক খিনি দাৱাই দিছে, সেই দাৱাইৰ জৰিয়ে মই অলপ ফেটি লিভাৰটো বহুতখিনি আৰাম পাইছোঁ। আৰু আজি ছেকেণ্ড টাইম মই তেওঁৰ মেডিচিনটো ল'বৰ কাৰণে আকৌ গুৱাহাটীৰ পৰা মই নগাঁৱলৈকে আহিছোঁ। আমরা কাটো করতে আসছি ডাক্তার খালেদা জিয়ার মেডিসিন নিয়ে পেটি লিভার আছেন, এমবিলিস আছেন, আর ওভার গ্যাস আছেন, বিছনাথ পর আছেন, বহুত জায়গা চিকিৎসা করছি, ভালো হয়েছে না। এনআইয়া ওষুধ পাতি খাই আরাম হয়েছে। আরাম হইয়া আজকে আবার আল্ট্রাসাউন্ড করছি, যে আল্ট্রাসাউন্ড একদম নর্মাল আছে। ডাক্তার খালেদা জিয়ার কাঠপুরাতে যাইছি বাইতে গেলি দেখিয়া। হ্যাঁ, আঙ্গর খালার নার্ভের বেমার আছিল, নার্ভের প্রবলেম আছিল, বেদনা আছিল, বিষ আছিল, তার বাদে আত্ম ফোলা ফোলা আছিল। হ্যাঁ, ডক্টর খালেদা জিয়ার মেডিসিন খাওয়ানোর পরে চলবার আগে তো চলবার হচ্ছে না। একজনের দূরে বাইরে লাগছে, একজনের দূরে আগা লাগছে, মিটার লাগছে, কখনো লাগিলে এই না এটা নাই। ডক্টর খালেদা জিয়ার ওষুধ নিয়ে খাওয়ার পরে থেকে বহুত একটা আল্লাহ দিলে আরাম হয়েছে আর কি। 8-12 চলবার হইতেছে।